বৃহত্তৰ নগৰবেৰা অঞ্চলৰ এক দীৰ্ঘদিনীয়া সমস্যা, এক অন্যতম জ্বলন্ত সমস্যা, যি সমস্যাৰ বিষয়ে ইতিমধ্যে অসম বিধানসভাৰ মজিয়াত কেইবাবাৰ দাবী উত্থাপন হৈছে এই সমস্যাটোৰ বিষয়ে। কিন্তু সমস্যা আজিকপতি সমস্যা হৈ থাকিল। এই সমস্যাটোৰ বিষয়ে বিগত লোকসভাৰ নিৰ্বাচন বা বিগত বিধানসভাৰ নিৰ্বাচনৰ সময়ত একাধিক জনপ্ৰতিনিধিয়ে এই সমস্যা সমাধান কৰাৰ উদ্দেশ্যে প্ৰতিশ্ৰুতি দিছে, কিন্তু তাৰ পাছতো আজিকপতি সেই সমস্যা সমাধান নহল। ৰাইজৰ সমস্যাই হৈ থাকিল ইতিমধ্যে সমাগত বিধানসভাৰ নিৰ্বাচন। গতিকে এই সন্দৰ্ভত ৰাইজে কি কয়, ৰাইজৰ সৈতে কথা পাতিম। তাৰ পূৰ্বে মোৰ সহযোগী যি সমস্যা, সেই সমস্যাটোৰ বিষয়ে অকণমান মোৰ সহযোগীক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। এয়া হৈছে নগৰবেৰাৰ DBRP পাৰঘাটৰ যি জলজলি নৈ আছে, সেই জলজলি নৈৰ যিখন কাঠৰ দলং, এই দলংখন আচলতে আজিৰ পৰা প্ৰায় 7-8 বছৰ পূৰ্বে 2018 চনত স্থানীয় ৰাইজে এই দলংখন মেৰামতি কৰিছিলে, এই দলংখন নিৰ্মাণ কৰিছিলে। কিন্তু এই দলংখন কিছুদিন ৰাইজে চলোৱাৰ পাছতে এই দলংখন লোক নিৰ্মাণ বিভাগক জিলা প্ৰশাসনে দায়িত্ব দিয়ে। তাৰ পাছত কিন্তু দলংখন জৰাজীৰ্ণ হৈ পৰে মেৰামতিৰ অভাৱত। আৰু আজিৰ দিনত পুনৰ এই DBRP পাৰঘাটত পুনৰ লিচিয়ে এই পাৰঘাটটো চলাই আছে। নিৰ্মাণ পৰিচালনা সমিতিৰ সভাপতি এই মুহূৰ্তত আমাৰ সৈতে আছে, মই কথা পাতিম। কি ক'ব, এই যি সমস্যা, এই সমস্যাটোৰ বিষয়ে বিগত দিনত বহু প্ৰতিশ্ৰুতি দিয়া হ'ল, বিধানসভাৰ মজিয়াত উত্থাপন কৰা হ'ল, কিন্তু আজিকপতি এই সমস্যা সমাধান নহ'ল। এইটো দুখৰ বিষয়। আমাৰ বাৰ আমি কৈ থাকিলোঁ, বহুবাৰ গ'লোঁ, বহুবাৰ আমি মুখ্যমন্ত্ৰীকো লগ ধৰিলোঁ, তেওঁৰ চেম্বাৰত গৈ লগ ধৰিলোঁ আমি সহযাত্ৰী দলে। সমস্যা হৈয়ে থাকিল। আজি 6-7 বছৰ আমি লাগি আছোঁ, দিম বুলি কৈ নিদিয়ে। আপুনি কৈছেই যে বিধানসভাত 3-4 বাৰ এই বিষয়টো উত্থাপন হ'ল, তথাপিতো কোনো সুফল পোৱা নগ'ল। স্বয়ং আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মাদেৱে চনতলিত যোৱা বছৰ ইলেকশ্যনত কৈ গ'ল যে দলংখন আমি কৰিম। 8 তাৰিখে ইলেকশ্যন, 9 তাৰিখে আমাৰ ইঞ্জিনিয়াৰ পঠাই আমি দলংখনৰ বাকী যাৱতীয় ব্যৱস্থাখিনি হাতত ল'ম। কিন্তু পুতুকাৰ ফেন, একো নহ'ল। তাৰ আগতে সৰ্বানন্দ সোণোৱাল চিফ মিনিষ্টাৰ হৈ থাকোঁতে তেওঁ চমদিয়াত কৈ গৈছিল দলংখন হ'ব, তেওঁ নিদিলে। আমাৰ এই হেমন্ত বিশ্ব শৰ্মা ছাৰ মুখ্যমন্ত্ৰী, তেওঁ বকতো কৈ গ'ল যে দলংখন মই দিয়াৰ ব্যৱস্থা কৰিম, কিন্তু আজিকপতি দলংখন হৈ নুঠিল। আমিয়ে এই অঞ্চলবাসী ৰাইজে বৰ দুৰ্ভগীয়া যে আমি বহুত যাতনা এই নাৱৰে পাৰাপাৰ হ'ব লগা হৈছে। আমি আজি 7 বছৰ আগতে নিজে দলংখন বনাইছিলোঁ, প্ৰথমতে বাঁহৰ দলং সজাইছিলোঁ, তাৰপিছত বাৰিষা ভাঙি যোৱাৰ পিছত আমি 1 কোটি 12 লাখ টকা খৰচ কৰি আমি কাঠৰ দলংখন সজালোঁ। 5 বছৰ আমি চলাৰ পাছত প্ৰশাসনে আমাৰ পৰা লৈ গৈ PWD লোক নিৰ্মাণ বিভাগক দায়িত্বটো দিলে। তেওঁলোকে 6 মাহমান চলাই এৰি দিলে। এৰি দিয়াৰ পিছত আমাৰ আকৌ এই আলৈ আঁঠনি হ'ল। আমি তাৰমানে কোনো ধৰণৰ ৰাস্তা বিচাৰি পোৱা নাই পাৰাপাৰ হোৱাৰ ক্ষেত্ৰত। পাৰাপাৰটো এনেধৰণৰ কথা যে আমি এই উত্তৰ পাৰৰ মানুহখিনি এইফালে নাহিলে নহয়। আমাৰ এই কাৰণে নহয়, কলেজ আমাৰ ইয়াত, ব্লক অফিচ ইয়াত, স্বাস্থ্যকেন্দ্ৰ আমাৰ ইয়াত, বিভিন্ন স্কুল প্ৰতিষ্ঠান, মডেল স্কুলকে আজি কৰি বিভিন্ন অনুষ্ঠান এই পাৰে অৱস্থিত, নাহিলেও নহয়। আৰু চাওক, এই পাৰৰ দক্ষিণ পাৰৰ মানুহখিনি গোটেইখিনি কৃষিজীৱী মানুহ, তেওঁলোকে কৃষি উৎপাদন কৰে, বস্তুখিনি লৈ আহিব লাগে। নাট পাৰ হোৱাতে যথেষ্ট খৰচান্ত হ'ব লগা হয়, যাৰ ফলত তাৰমানে মানুহখিনি হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে এতিয়াও আমি বিনম্ৰ অনুৰোধ, দলংখন আপোনালোকে কৰি দিয়ক। চাওক, মই শেহতীয়াভাৱে বিধানসভাৰ মজিয়াতো উত্থাপন হৈছে কথা। নিশ্চয় শেহতীয়াভাৱে বিধানসভাত মাননীয় ৰেকিবুদ্দিন MLA, ছয়গাঁও সমষ্টিৰ MLA ৰেকিবুদ্দিন আহমেদে বিষয়টো উত্থাপন কৰিছিলে। লগতে নন্দিতা দাসেও বিষয়টো উত্থাপন কৰিছিলে। আমি শুনিছোঁ, আমি দেখিছোঁ, ভাল পাইছোঁ, ধন্যবাদ দিছোঁ তেওঁলোকক উত্থাপন কৰাৰ কাৰণে। ৰেকিবুদ্দিন চাহাবে বিষয়টো উত্থাপন কৰালে আমাৰ চন্দ্ৰমোহন পাটোৱাৰীদেৱে যিখিনি উত্তৰ দিলে, টুলুঙা উত্তৰ দিলে। তেওঁ সৰজমিন তদন্ত নাই, দলংখনৰ বিষয়ে তেওঁ নাজানে, এনে এটা উত্তৰ দিলে, যাৰ ফলত তাৰমানে আমি বিভ্ৰান্তিত পৰিছিলোঁ। গতিকে এতিয়াও আমি আকৌ দুখ দিব খোজা নাইকা, আপোনালোকক সানুনয় অনুৰোধ জনাওঁ, আপোনালোকে দলংখন আমাক কৰি দিয়ক। আমি এতিয়া ভাবিছোঁ, আমি এটা সজাতি দল আমি দিল্লীলৈ যোৱাৰ কাৰণে চিন্তা কৰিছোঁ। আমি নীতিশ গাডকাৰীক লগ ধৰাৰ কাৰণে চিন্তা কৰিছোঁ। আমি আজিৰ পৰা 3 মাহমান আগতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক এখন চিঠি দিছোঁ।
আমাৰ নীতিশ গাডকাৰী ছাৰক এখন চিঠি দিছো, মুখ্যমন্ত্ৰীক দিছো, MP-ক দিছো, চিঠি আমি দিছো, দি কোনো সুফল পোৱা নাই, কোনো উত্তৰো পোৱা নাই আমি। গতিকে আমি নিজে গৈ তেওঁলোকক একবাৰ দেখা কৰাৰ কাৰণে আমি অলপ চিন্তা চৰ্চা কৰিছো। কিহৰ কাৰণে আজিলৈকে এই দলংখন হোৱা নাই? কি কাৰণত নহয় ইমান মানে কিয় সকলোৱে জানে নহয়, দলংখনৰ চবেই জানে। জ্বলন্ত সমস্যা। কোৱা অপ্ৰিয় কথাটো যে আমি বিজেপি চৰকাৰক ভোট দিওঁ, অপ্ৰিয় কথা ক'ব নাপায়, বাইকত এইগিলা কথা ক'ব নাপায়। আমি আচলতে, মোৰ নাম দীপেন মেধি, আমি AGP কৰিলো, AGP পাছত BJP কৰি আছো। তেওঁলোকে ভাবে নেকি এই অঞ্চলৰ মানুহখিনিকে মুছলমান কাৰণে দলংখন কৰি নিদিওঁ? বৰ দুৰ্ভাগ্যজনক। আমিও আছো ইয়াত, আমি কিবা এটা পাৰ্চেণ্টেজ আছো। আমি হয়তো MLA-ক জিকাব পৰা নাই, তথাপিতো আমি তেওঁলোক যদি 100% গৈছে, আমি হয়তো 70% আছো। 70%-ৰ কথা তেওঁলোকে কিয় এবাৰো চিন্তা নকৰে? আৰু কামটো কৰি দিয়াৰ পাছত তেওঁলোকেতো ভোট নিশ্চয় দিব। জমৰ যন্ত্ৰণা ভোগ কৰিছে যে তেওঁলোকে কয় নিৰ্বাচন আমি ভোট নাপাওঁ, আমি ভোট দলংখন কৰি দিওঁ। সেইটোতো কোনো ধৰণৰ মানৱীয় কথা নহয়। আমাৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী, তেওঁতো এতিয়াও আশা আছে নে দলংখন মানে আছে হ'ব আছে বুলি? আছে আছে। আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰৰ প্ৰতি আমাৰ যথেষ্ট আশা আছে। তেওঁ মানুহক কথা দিলে কথা ৰাখে, আৰু বহুকেইটা কাম দেখিছো, অসমত বহুত কাম কৰিছে। তেওঁ কথা যদি এবাৰ দিয়ে, কামটো তেওঁ কৰি দিয়ে। এতিয়াও আমি আশাবাদী, তেওঁ এইটো কাম কৰি দিব, আমি আশা লৈ ৰৈ আছো এতিয়াও। হয়, খুব এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে একাধিকবাৰ বহুবাৰ জনপ্ৰতিনিধি, মুখ্যমন্ত্ৰী, পূৰ্বৰ মুখ্যমন্ত্ৰী, কেইবাগৰাকী মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে, তাৰ পাছতে কিন্তু দলংখন আজিকো প্ৰতি হৈ উঠা নাই। তাৰ পাছতে কিন্তু এই অঞ্চলৰ লোকে, এই অঞ্চলৰ ৰাইজে এই আশা এৰি দিয়া নাই। এতিয়াও তেওঁলোকৰ মনত আশা পুহি ৰাখিছে যে এই দলংখন চৰকাৰে পকীকৰণ কৰিব, দলংখন নিৰ্মাণ কৰিব। পিছে চৰকাৰে যিহেতু সন্মুখত নিৰ্বাচন, সমাগত নিৰ্বাচন, চৰকাৰে এই দলংখনৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে, অনাগত দিনত চৰকাৰে কিভাৱে লয়, সেয়া সময়তহে লক্ষণীয় হ'ব।